Hello everyone, আশা কৰিছো সকলোৱে ভালে কুশলে আছে। গণেশ চতুৰ্থী কেনেদৰে সেলিব্ৰেট কৰিলো তাৰে এটা ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিছো। ভাল লাগিলে প্লিজ কমেন্ট কৰি জনাব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। এয়া সব দিনতে মই অকমান পূজা কৰিলো ৰাতিপুৱাৰ ভাগতে, তাৰ পিছত সন্ধিয়াকে অকমান মন্দিৰলৈ গলো। আগদিনাখনে গৌৰী পূজন হৈছিলে, হেদাখন যোৱা নাছিলো বাৰু। এয়া গণেশ চতুৰ্থীৰ দিনাখন আৰতি হৈ গল, আমি অকমান দেৰিকে গলো, গৈ পেলাই অকমান সেৱা জনালো। সেৱা জনাই পেলাই আমি ইয়াতে প্ৰসাদ বিতৰণ হৈ থাকে, তাকে অকমান প্ৰসাদ ললো। আমি খুব ধুনিয়াকে সকলোকে প্ৰসাদ বিতৰণ কৰে এওঁলোকে। তাৰ পিছত ইয়া চাওক ইন্টাৰনেল ষ্টল এইবোৰ, তাৰ মানে সোসাইটিৰ মানুহকে এটা প্ৰিভিলেজ দিয়া হয়। সকলোৱে নিজৰ নিজৰ স্কিল, কাৰোবাৰ যদি কিবা বিজনেস আছে সেয়া ইয়াতে প্ৰমোট কৰিব পাৰে। কোনোবাই খানা বনাই বিক্ৰী কৰিছে, কোনোবাই কাৰোবাৰ যদি কাপোৰৰ বিজনেস আছে সেয়া কাপোৰ বিক্ৰী কৰিছে। খুব ভালকে এওঁলোকে সাৰ্ভ কৰে। এয়া চাওক বহুত হাইজিন মেইনটেইন কৰে। তাৰ পিছতে এয়া মোৰ লগৰ কেইজনীক লগ পালো, খুব ভাল লাগিলে লগ পাই। তাৰ পিছত আমাৰ ফ্লোৰতে আন্টি থাকে, কোনোবাই যদি জন্মাষ্টমীৰ ভিডিও চাইছে এই আন্টিও আছিলে পূজাত। সেই আন্টিৰ ঘৰতে দিনত পূজা হৈছিলে। দিনত মই যাব পৰা নাছিলো, সন্ধিয়াকে গলো। খুব ধুনিয়াকে পূজা কৰে, ইমানবোৰ বস্তু বনাইছে প্ৰসাদৰ কাৰণে, একদম আচৰিত। আন্টি আৰু আন্টিৰ বোৱাৰী সুস্মিতা এলোক দুজনে বনাইছে গোটেইখিনি, মানে কি কম আৰু খুব ভাল লাগে। এই আন্টি খুব ভালকৈ পূজা কৰে। সেৱা সেৱা জনালো, প্ৰসাদ পাতি লৈ ঘৰত আহিলো। এয়া নেক্সট ডে আৰতি হৈ গল 8টা বজাতে, আমি 8টা বজাত যাব পৰা নাই, পিছত গৈ অকমান সেৱা জনালো বাপ্পাক। তাৰ পিছত এয়া সোসাইটিত লাঞ্চৰ ব্যৱস্থা কৰিছে। কিবা থাকিলে জেনাৰেলি লাঞ্চৰ ব্যৱস্থা থাকেই। আমি অকমান দেৰিকে গলো, গুপুক অকমান খুৱাইছে, গুপু মানে মোৰ ল'ৰাটো, গুপুক অকমান ঘৰতে খুৱাই মেলি লৈ গৈছিলো। তাতে অকমান জ্বলা থাকে, সি খাব নোৱাৰিব বুলি। বেছিভাগ মানুহ খাই গুছিয়ে গল, আমাৰ অকমান দেৰি হল যে, কিছু মানুহে আছে বাকিখিনি গুছি গল, বহুত ভিৰ থাকে। তাক অকমান মিঠাই খুৱাই দিলো, বাকিখিনি নিদিলো আৰু ইমান জ্বলা। তাৰ পিছত এয়া সন্ধিয়াৰ কাৰণে এইবোৰ ব্যৱস্থা হৈ আছে। সন্ধিয়া একদম মেলা টাইপ লাগিব, কিবা হলে এইবোৰ বাহিৰৰ পৰা আহে, ল'ৰা ছোৱালীৰ খেলাৰ কাৰণে এইবোৰ বস্তু আহে। তাৰ পিছত বহুত ধৰণৰ ষ্টল লাগিছে, অৰ্গানিক ফুডে হওক নাইবা শাৰী, চুৰিদাৰৰ কাপোৰৰ দোকান, তাৰপিছত খেলনা বস্তু আছে, বিছনাৰ চাদৰ, উৰা কাপোৰ, দোহাবোৰ যে পায়, খুব ভাল ভাল বস্তু আহিছিলে। আৰু কিবা কিবি দোকান আহিব বাকিয়ে আছে। আমি সন্ধিয়াকে যোৱা নহল, সন্ধিয়াকে বেলেগ এটা নামকৰণ, বেবী এটাৰ নামকৰণৰ ফাংচন আছিলে, তাতে গলো। সেইটো কাৰণে এইটো মিছ কৰি দিলো, আৰু বহুত ভালকে ফাংচনো হৈছে, সেয়া মিছ হল বাৰু। এয়া বিসৰ্জনৰ দিনাখন মাজতে 4 দিনমান আমি যাবই নোৱাৰিলো, কিবা কিবি অসুবিধা আছিলে, যোৱা নহল। বিসৰ্জনৰ দিনাখন আমি সন্ধিয়াকে গলো, অকমান প্ৰসাদ দিলো। দিব মন আছিলে প্ৰসাদ আগতে, কিন্তু হোৱা নাছিলে। সেইদিনাখনে অকমান দিলো, প্ৰসাদ দি পেলাই আমি আৰতিৰ কাৰণে ৰখি আছিলো। এইপিনে আংকেল আন্টিবোৰে ভজন কীৰ্তন কৰি আছিলে আৰতি আৰম্ভ হোৱাৰ আগতে। আমিও গৈ অকমান তেওঁলোকক সহযোগ কৰিলো। ইপিনে পূজাৰীয়ে পৰ্দা গুচাই দিলে, অলপ পিছতে আৰতি আৰম্ভ হ'ব। খুব ভাল লাগিলে, আমাৰ গোপেও তেওঁলোকৰ লগত অকমান ভজন কীৰ্তন কৰিলে। এয়া চাওক এতিয়া আৰতি আৰম্ভ প্ৰসাদ বিতৰণ আৰম্ভ হৈ গল। প্ৰতিদিনে ৰাতিপুৱা আৰু সন্ধিয়া আৰতি হয়, আৰু
তাৰপিছত প্ৰসাদ বিতৰণ। কিন্তু সন্ধিয়াৰ প্ৰসাদটো অকণমান স্পেচিয়েল থাকে, সদায় বেলেগ বেলেগ থাকে। কেতিয়াবা মছালা ৰাইচ, কেতিয়াবা পংগল, কেতিয়াবা বাংগা ৰাইচ, বাংগা মানে বেঙেনা। এনেকৈ খুব ভাল লাগে খাই পেলাই। তাৰপিছত এয়া চাওক প্ৰচেশ্যন আৰম্ভ হ'ল। বাপ্পাক এনেকৈ ৰথত বহাই গোটেই ছ'চাইটিতে 3বাৰমান এনেকৈ ঘূৰাই তাৰপিছতে বিসৰ্জন কৰে। বহুত লাহে লাহে ঘূৰাই আৰু একদম বহুত ফূৰ্তি কৰে মানুহখিনিয়ে। খুব ভাল লাগে আৰু সকলোৱে হেঁপাহ পলুৱাই নাচে এইটো সময়ত। মানুহখিনিৰ ইমান ষ্ট্ৰেছ, ইমান কৰ্মব্যস্ততা, কিন্তু যেতিয়া কিবা এটা অকেশ্যন থাকে মানুহখিনিয়ে খুব ফূৰ্তি কৰে। সেইটোৱে খুব ভাল লাগে। এয়া চাওক খুব ফূৰ্তি কৰিছে মানুহখিনিয়ে। মোৰো তেনেকুৱাই অৱস্থা, সময়ে নাপাওঁ, কিন্তু এইটো সময়ত ময়ো খুব ফূৰ্তি কৰোঁ। এয়া চাওক আণ্টি, ইমান ভাল লাগে। আণ্টি একদম ফূৰ্তিত নাচিছে আৰু বহুত সময় ধৰি নাচিছে। খুব ভাল লাগে। একদম কেনেকুৱা ফূৰ্তি মহিলাবিলাকৰ। মহিলাবিলাকেই স্পেচিয়েলি বেছিকৈ নাচে। মই এই ছ'চাইটিটো চাইছোঁ, মহিলাকেইজনীয়ে বেছিকৈ হেৰি কৰে। মই খুব নাচিলোঁ, একদম ভালো লাগিলে। এতিয়া খুব নাচাৰ পিছত এতিয়া ভাগৰো লাগিছে। এতিয়া বিসৰ্জন হ'বই আৰু বিসৰ্জন হোৱাৰ পিছত আকৌ মনটো খুব বেয়া লাগে। এইকেইদিন ইমান জমজমাট পৰিৱেশ। আৰু এয়া চাওক, এয়া হ'ল এই পূজা কমিটি। এওঁলোকৰ কাৰণে আমি খুব ভালকৈ চেলিব্ৰেট কৰোঁ। যোৱা বছৰো কৰিছোঁ, এই বছৰো কৰিছোঁ। এওঁলোকক একদম বহুত বহুত ধন্যবাদ। খুব ভালকৈ এৰেঞ্জ কৰিছে। এয়া চাওক এতিয়া বিসৰ্জন। गणपति बप्पा मोरिया, मंगल मूर्ति मोरिया, अगले बरस तू जल्दी आ।